এই ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছ ফাইনেল এক্সামৰ এনচাৰ শ্বিটখন কেনেকৈ ফিল আপ কৰা হয় আৰু এনচাৰ শ্বিটখন ইয়াতে দিয়া আছে এনেকুৱা ধৰণে পৰীক্ষাত এনচাৰ শ্বিট দিয়া থাকিব। প্ৰথমে ইয়াতে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ঠাইত আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড লিখা থাকিব। কাৰণ এই বছৰ 2025ৰ পৰা বৰ্ড চেঞ্জ হৈছে, সেইবাবে ইয়াতে লিখা থাকিব আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। তাৰ তলতে লিখা থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত যিখন তোমালোকৰ নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো ইয়াতে লিখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তাৰপিছতে ইয়াৰটো লিখিব লাগিব। ইয়াৰটো 2025 লিখিলে ভুল হ'ব। ইয়াতে লিখিব লাগিব তোমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত যি লিখা আছে তাকেই লিখিব লাগিব। আৰু 2025 বৰ্ষত যিসকলে পৰীক্ষা দিব তেওঁলোকৰ মেক্সিমামে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত 2023-2024 বুলি লিখা থাকিব, সেইটোহে লিখিব লাগিব। 2025 বুলি লিখিলে ভুল হ'ব। তাৰপিছতে ৰোলটো লিখিব লাগিব। ৰোলটো এডমিট কাৰ্ডত দিয়া আছে সেইমতে লিখিব লাগিব। ৰোলটো দিয়া থাকিব। তাৰপিছত ছাবজেক্টটো যোনদিনাখন যি ছাবজেক্ট থাকিব সেইদিনাখন সেই ছাবজেক্টটো লিখিব লাগিব। এতিয়া 13 তাৰিখে আছে ইংলিছ, গতিকে ইয়াতে ইংলিছ লিখিব লাগিব। তাৰপিছতে দিয়া আছে ষ্ট্ৰীম, অৰ্থাৎ তুমি যিটো ষ্ট্ৰীমত পৰা আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল যিটো ষ্ট্ৰীমতে পঢ়ি আছা সেই ষ্ট্ৰীমৰ ইয়াতে লিখিব লাগিব। তাৰপিছতে ইয়াতে দিয়া আছে নাম্বাৰ। নাম্বাৰটো লিখিব লাগিব। এডমিট কাৰ্ডত আছে নাম্বাৰটো দিয়া আছে, সেই নাম্বাৰটো লিখিব লাগিব। তাৰপিছতে পেপাৰটো দিয়া আছে। পেপাৰটো মেক্সিমামৰে নাথাকে বা কাৰোবাৰ যদি থাকে তেতিয়াহ'লে সেই পেপাৰ কোডটো লিখিব লাগে। পেপাৰ হয় এটা কোড হয় যিটো কোডৰ নাম্বাৰ দিয়া থাকে আৰু সেই কোড নাম্বাৰটো পেপাৰত লিখিব লাগে। গতিকে মেক্সিমামৰে নাথাকে, গতিকে যিসকলৰ থাকে তেওঁলোকেহে লিখিবা, বাকী নাথাকিলে একো লিখিব নালাগে। তাৰপিছতে মিডিয়ামটো দিয়া আছে। মিডিয়ামটো এছামিছ মিডিয়াম হ'ব পাৰে, ইংলিছ মিডিয়াম হ'ব পাৰে, হিন্দী, বড়ো, যি মিডিয়াম হয় তুমি যিটো মিডিয়ামত পঢ়িছা সেইটো মিডিয়াম ইয়াতে লিখিব লাগিব। এছামিছ হ'লে এছামিছ মিডিয়াম লিখিব লাগিব, ইংলিছ হ'লে ইংলিছ লিখিব লাগিব। এইখিনি আছিল। বাকী যিবিলাক খালী ঠাই দেখা পাই আছা কুৱেশ্যন নাম্বাৰ, মাৰ্কছ, এইবিলাকত বাকী একো লিখিব নালাগে, জাষ্ট এইখিনি ফিল আপ কৰি দিলে হৈ যাব।